হেল্ল' এভৰিৱান, এক ঠাইত জাগা যাবলৈ ওলাইছোঁ। জাগাটো সাংঘাতিক জাগা, ওচৰৰে হয়, বেছি দূৰৰ নহয়। আৰু তাতে গ'লে কিবা এটা বেমাৰৰ বহুত সাংঘাতিক ধৰণৰ উপকাৰ পোৱা যায়। সেয়ে সেই ঠাইটোলৈ যাবলৈ ওলাইছোঁ। আৰু মই ভাবিছোঁ ভিডিঅ' কৰি আনিম আইতাগৰাকীৰ পৰা। মুখেৰে কি কয় আইতাগৰাকীয়ে আপোনালোকে শুনিব। ভিডিঅ' কৰি আনি মই ভাবিছোঁ ফেচবুক ইউটিউবত আপলোড কৰি ৰাখি দিম। আৰু কোনোবা মাইকী মানুহ বা বোৱাৰী, আমাৰ নিচিনা বোৱাৰী মানুহ যিবিলাক আছে নহয়, উপকাৰ হ'ব। আমাৰ এটা ভিতৰুৱা বেমাৰ থাকে মাইকী মানুহবিলাকৰ বা ছোৱালী যাৰে নহয়, এনেকুৱা এটা বেমাৰ থাকে সাংঘাতিক ধৰণৰ। সেইবোৰ বেমাৰ ডক্তৰ তাত সহজতে ঠিক নহয়। এই গাঁৱলীয়া এইগিলা যিবিলাক ঔষধ থাকে নহয়, সেইবোৰে সেই বেমাৰটো ভাল হয় জল্দিকৈ। সেয়ে মই ভাবিছোঁ আইতাগৰাকীৰ পৰা লৈ আনিম। আৰু আপোনালোকে যদি ব্যৱহাৰ কৰিম বুলি ভাবে নহয়, তাত গৈ ধুনীয়াকৈ আনিব পাৰিব। আনিলে আপোনালোকে সেই বেমাৰটো একদম পূৰা 100% ভাল পাব। বহুত ভাল ঔষধ হয়। সেয়ে আৰু বলক এতিয়া যাওঁ আইতাগৰাকীৰ ওচৰলৈ। নমস্কাৰ বন্ধুসকল, মই আজি আহিছোঁ ৰাজাপুখুৰী মিলনপাৰা। মিলনপাৰাত আহিছোঁ এটা কিবা বেমাৰৰ ঔষধ দিয়ে। এখেতে বেমাৰৰ ঔষধ দিয়ে। আৰু এই বেমাৰটোৰ নামটো কৈ দিয়কচোন। ঔষধটোৰ নাম বগা ৰক্ত যোৱা। তেখেতে কৈছে কি বগা ৰক্ত যোৱা বগা চাপ যোৱা আমাৰ মাইকী ৰঙা চাপৰো বগা চাপৰো। আচ্ছা, দুটাই দিয়ে। আমাৰ মাইকী মানুহবোৰৰ বা ছোৱালী কিছুমানৰ হয় নহয়, এই বেমাৰটো বহুত বেয়া। এই বেমাৰটো ডক্টৰৰ ট্ৰিটমেণ্টত জল্দিকৈ ভাল নহয়। আৰু এনেকুৱা ঔষধ দিলে ধৰ গাঁৱলীয়া ঔষধ দিলে ব্যৱহাৰ কৰিলে এই বেমাৰটো জল্দিকৈ ভাল হয়। সেয়ে তেখেতৰ তাত আমি ঔষধ নিবলৈ আহিছোঁ। আৰু তেখেতে ধুনীয়াকৈ বুজাই দিছে এনেকৈ কিবা গুটি গুটি ঔষধবোৰ কৈ দিয়কচোন। খাব লাগে বড়ি পানী দিওঁ, 3 টাইম খাব লাগে। খালী পেটতে ৰাতিপুৱা এটা, দুপৰীয়া এটা, গধূলি এটা। আৰু তেখেতৰ অনুপানখিনি বটি ল'ব লাগিব একেলগ কৰি। যেইটা মই দিওঁ পিল সেইটা আৰু বনাব লাগিব। 20টা দিলে 20টা বনাব লাগিব অনুপানখিনি বটি পেলাই। আৰু তেখেতৰ তাত বহুত মানুহ আহে। আৰু এই ঔষধ পালি খোৱাৰ পিছত গেৰাণ্টি আছে তেখেতৰ ভাল হ'বই। মানুহ এনেকুৱা তেখেতৰ বহুত কাম আছে। আৰু পইচাৰ হেনো দাবী নাই। কাৰোবাক যদি লাগে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে তেখেতৰ ঘৰত আহিব পাৰিব। একবাৰ এড্ৰেছটো কৈ দিয়কচোন। কি বুলি কয় ৰাজাপুখুৰী মিলনপাৰা। ৰাজাপুখুৰী মিলনপাৰা। যদি কাৰো ঔষধটো লাগে নহয়, লেডিজৰে হয় বেমাৰটো, জেণ্টছৰটো নহয়, ছোৱালী হওক যাৰে নহওক, যদি হয় নহয় আহিব পাৰে আপোনালোকে। আমাৰ ঘৰতে দুজনীৰে এনেকুৱাই প্ৰব্লেম আছে। সেই গতিকে আমি এখেতৰ ওচৰত বিচাৰি আহিছোঁ। বহুতৰ মুখত শুনা পাইছোঁ এখেতৰ নামটো কোৱাৰ কাৰণে আমিও এখেতৰ ওচৰলৈ আহিছোঁ। এই ঔষধটো নামটো কৈ দিব। নামটো শ্ৰী চিৰবালা কলিতা। এখেতৰ নামটো হ'লগৈ শ্ৰী চিৰবালা কলিতা। এখেতে নামটো কৈছে। সেয়ে আপোনালোকে আহিব কাৰোবাক যদি লাগে। আৰু মোৰ তাতে কণ্টেক্ট কৰিলে হ'ল। মই এখেতৰ এড্ৰেছটো দি দিম। আৰু যদি কোনোবাই চিনি নাপায় নহয়, তেতিয়া মোক ক'লেও মই এখেতৰ ঘৰটো চিনাকি কৰি দিব পাৰিম। যিহেতুকে আমাৰ মাৰ ঘৰ বেছি দূৰত নহয়। আমাৰ মাৰ ঘৰৰ দখলাত, এখেতৰ ঘৰ ৰাজাপুখুৰীত ঘৰ। সেই গতিকে কাৰোবাক যদি লাগে নহয় কণ্টেক্ট কৰিব। এখেতৰ তাত আমি পঠাই দিম। ঠিক আছে, এতিয়ালৈ সামৰি মাৰিছোঁ। বাই বাই।